ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা নিজৰ সন্তানক হেৰুৱা সমান দুখতকৈ ডাঙৰ দুখ আৰু কি হ'ব পাৰে কচোন? অকণমান সঁচাই বৰ নিষ্ঠুৰ। ইমান সৰুতেনো বাৰু তাক কাহিনী দিব লাগেনে এনেকে? মা ক'ত আছা তুমি? পম আমি আমাৰ ঘৰতে আছো। দেউতা দেউতা জিউবাৰ ওচৰলৈ গৈছে, তাতে আছে। কেইদিনমান তাতেই থাকিব। কিয়? কিয় মানে জিউবাৰ গা বেয়া যে সেইকাৰণে। কি হৈছে জিউবাৰ? তুমি মোক জিউবাৰ ওচৰলৈ লৈ যোৱাচোন। মোক লগ পাই জিউবাৰ গা ভাল হৈ যাব। ব'লা আমি তালৈ যাওঁ। মোৰ জিউবালৈ বৰকৈ মনত পৰিছে। পম তুমি মোক এইবোৰ কথা কৈ জোৰ নকৰিবা। তুমি এতিয়া শুই থাকাচোন। তাত গৈ কি কৰিবা তুমি? মই যে এতিয়া চকুৰে দেখা নাপাওঁ, সেইকাৰণে তুমি এনেকৈ কৈছা ন? মা তুমি যে কৈছিলা মোৰ চকু ঠিক হৈ যাব বুলি, কেতিয়া ঠিক হ'বনো? ডক্তৰ আংকুলক কৈ মোৰ চকুকেইটা সোনকালে ভাল কৰি দিয়া না মা। নহ'লে মই জিউবাক দেখাই নাপাম। জিউবাক আৰু তুমি কেতিয়াও দেখা নোপোৱা। মা কি হ'ল? তুমি একো নোকোৱা কিয়? জিউৰ বস্তুবোৰ দিয়া হ'লনে? যিমানখিনি পাৰো দিলো। তাইৰ হুইল চেয়াৰখন দিয়া হ'লনে? সেইখনো তাইৰ লগতে লৈ যোৱাই ভাল। সেইখন দেখি থাকিলে মাৰাই বহু কষ্ট পাই থাকিব। সেইখন মাৰ ওচৰতে আছে।
কি কৰে এইখন হা কলে লৈ যায় এইখনকো জ্বলাই দিম বুলি ভাবিছে নেকি আপোনালোকৰ বাবে মই মোৰ জীউক দি পঠালো এতিয়া এইখন নিবলৈ আহিছে আপোনাৰ অলপো বেয়া নালাগে নে ক'ত লাগিব তাই কেৱল মোৰহে ছোৱালী এইখন কেৱল মোৰ বাবে এক হুইল চেয়াৰ নহয় এইখন জীউৰ এক অংশ এইবোৰৰ মাজতে মই জীয়াই থাকিব লাগিব এইখনক মোৰ পৰা কাঢ়ি নিবলৈ চেষ্টা নকৰিব যেতিয়াই মন যাব তেতিয়াই মই তোমাৰ লগত এনেকে কথা পাতিম তোমাকতো মই জীয়াই ৰাখিব নোৱাৰিলোৱে কিন্তু এইখন সদায় এনেকৈ মোৰ লগত ৰাখিম তুমি মোক ক্ষমা কৰি দিবা জীও ক্ষমা কৰি দিবা জীও মায়ে ঠিকেই কৈছে তুমি আমাক ক্ষমা কৰি দিবা আমি তোমাক জীয়াই ৰাখিব নোৱাৰিলো তুমি য'তেই আছা শান্তিত থাকা জিউবা 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 পম হুলস্থুল নকৰিবাচোন জিউবা শুই আছে ইমান দেৰিলৈকে জিউবা শুইয়ে আছেনে মই আহিলো নহয় মই জিউবাক জগাই দিম সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দাদা অলপ পিছতে তালৈ যাব তুমি এতিয়া এইখন ঘৰৰ কথা বাদ দি সেইখন ঘৰৰ কথা চিন্তা কৰা খুৰীৰ মানসিক অৱস্থাটো ঠিক হ'বলৈ অলপমান সময় লাগিব মই জানো তুমি যদি খুৰীৰ লগত থাকা লাহে লাহে সকলো ঠিক হৈ যাব মই সোনকালে তোমাৰ ওচৰলৈ যাম ৰাখিছোঁ দিয়া তই অনুভূতিৰ লগত কথা পাতি আছিলি বৌকে ফোন কৰিছিলোঁ প্ৰথমেই কথা পাতিলোঁ সেইবাবে তাইৰ ফোনটো বিজি আছিল কি ক'লে তাই মা ঠিকে আছেনে ঠিক মানে গোটেই ৰাতিটো বোলে হোৱাই নাই অনবৰতে জিউ জিউ বুলি চিঞৰি চিঞৰি কান্দিয়ে থাকিলে মাৰ অৱস্থাটো দেখি খুবেই বেয়া লাগিছে আৰুনো কি বুলি বুজাম তেওঁৰ অৱস্থাটো কেৱল তেওঁহে বুজি পাইছে তাকে মই কালি দেউতাক কৈছোঁ যিজনে হেৰুৱাইছে ইয়াৰ দুখ তেওঁহে বুজিব দাদা তই কেইদিন বৌৰ লগত থাকিব লাগিছিল তাইক সাহস দিব লাগিছিল ঘৰলৈকে গুচি আহিলি মই আহিব বিচৰা নাছিলোঁ কিন্তু অনুভূতি মোক জোৰকৈ ঘৰলৈ পঠিয়াই দিলে কাৰ বাবে জানো দেউতাৰ বাবে আৰু সেইজন দেউতাই তাইক মানুহ বুলি গণ্য নকৰে
আমি আকৌ ঘৰলৈ আহিছো না। অঁ জীউবা ক'ত আছেনো মা? ইমান দিন জীউবাক লগে পোৱা নাই। মই জীউবাৰ ওচৰত যাম। জীউবা, জীউবা, জীউবা। পম হুলস্থুল নকৰিবাচোন, জীউবা শুই আছে। ইমান দেৰিলৈকে জীউবা শুইয়ে আছেনে? মই আহিলো নহয়, মই জীউবাক জগাই দিম। মই জীউবাৰ ওচৰত যাম। জীউবা, জীউবা, জীউবা। পম তুমি এনেকুৱা কিয় কৰিছা মা? মোক জীউবাৰ ওচৰত যাবলৈ দিয়া। মই জীউবাৰ ওচৰত যাম মা। মোক জীউবাৰ ওচৰত যাবলৈ দিয়া। মা, মই জীউবাৰ ওচৰত যাওঁ। মোক লৈ যোৱাচোন জীউবাৰ ওচৰত। মা, মা, মা তুমি শুনিছানে? প্ৰজ্ঞা, তুমি দৰৱ খালানে? খাবলৈ পাহৰিয়ে আছো। তুমিও যে নহয়, এই দৰকাৰী কথাবোৰ কিয় পাহৰি যোৱা? এই সময়ত মই দৰৱৰ কথা ভাবিবলৈ সময় পোৱা নাই। মাকে চামনে নিজৰ কথাই ভাবিম। তুমি নাভাবিলেও মই তোমাৰ কথা ভাবিব লাগিব। আৰু মাক চাবলৈ বা আছে নহয়। ৰ'বা, মই তোমাৰ দৰৱকেইটা লৈ আনো। এই মাত্ৰ পম আৰু মাক আহিছে। কি সিহঁতে আকৌ আহিছে? কেনেবাকৈ সিহঁতি ইয়াত খোপনি পুতিবলৈ অহা নাইতো? কি যে কথাবোৰ ভাবা নহয় তুমি। এই বিপদৰ সময়ত মানুহ ঘৰলৈ আহিলে এনেকৈ ভাবে নেকি? আৰু ইমানখিনি কৰাৰ পাছতো যে তেওঁলোক ইয়ালৈ আহিছে, এয়া তেওঁলোকৰ মহানতা। এইবোৰ কোনো মহানতা নহয়, নীলাজ এই চব। প্ৰজ্ঞা, তুমি মনে মনে থাকা। ইমান বেয়া চিন্তা কেনেকৈ কৰিব পাৰা? এটা কথা মনত ৰাখিবা, এইখিনি সময়ত তুমি যিমান বেয়া চিন্তা কৰিবা, তাৰ প্ৰভাৱ কিন্তু আমাৰ সন্তানটোৰ ওপৰত পৰিব। আৰু বেয়া চিন্তাৰ পৰিণতি সদায় বেয়া হয়। তাৰমানে তুমি মোক অভিশাপ দিছা? এই অভিশাপ নহয়, মই মাথো সকিয়নিহে দিছোঁ। আৰু শুনা, তেওঁলোক আহিছে বাৰু, তেওঁলোকক তুমি মাত দিব নালাগে। কিন্তু পুনৰ যদি আকৌ কিবা নাটক কৰা, এইবাৰ কিন্তু মই তোমাক ক্ষমা নকৰিম। তুমি মোক জীউবাৰ ওচৰলৈ লৈ যোৱা না। বৰমা, তুমি কান্দিছা কিয়? জীউবা ভাল হৈ যাব নহয়। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। আপোনাক সান্তনা দিবলৈ মোৰ ওচৰত ভাষা নাই। মাত্ৰ এটা কথাই কওঁ, জীৱনৰ দৰে মৃত্যুও এক সত্য। ইয়াক আমি মানি ল'বই লাগিব। কিন্তু মোৰ বাবে সেইটো ইমান সহজ নহয়। তাইতো ঠিকেই আছিল, ভালকৈ খাইছিল, শুইছিল, হাঁহিছিল,
হঠাৎ তাই হেৰাই গ'ল। মই বুজিছোঁ। ভগৱানে আপোনাক শক্তি দিয়ক। বাকী মই ইয়ালৈ অহা বাবে বেয়া নাপাব। বৰমা তুমি আছানে? আছো পম, আহ। বৰমা তুমি ভালে আছানে? জিউবা ক'ত আছে? জিউবাৰ বোলে গা বেয়া। তুমি মোক জিউবাৰ ওচৰলৈ লৈ যোৱা না। বৰমা তুমি কান্দিছা কিয়? জিউবা ভাল হৈ যাব নহয়। তুমি নাকান্দিবা বৰমা, নাকান্দিবা। তুমি নাকান্দিবাচোন বৰমা। পম, ব'লা কিয় মা? ব'লা বুলিছোঁ নহয়, ব'লা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰং যে নীৰৱে দুচকুৰ মিঠা